চাপৰত অব্যাহত আছে চুৰৰ সন্ত্ৰাস। বাইক চুৰৰ পিছত এইবাৰ চুৰৰ টাৰ্গেট চাপৰস্থিত হিৰো বাইকৰ শ্বৰুম। নিশা টিনপাত খুলি শ্বৰুমৰ ভিতৰত সোমাই চুৰে লুটি নিলে লেপটপ আৰু মনিটৰৰ লগতে বহু সামগ্ৰী। উল্লেখযোগ্য যে প্ৰথমে চুৰে হেলমেট পৰিধান কৰি হাতত চকী লৈ এৰাল দি কাটি দিলে চিচিটিভি কেমেৰাৰ তাঁৰ আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত। ঘটনা মানে আজি ৰাতিপুৱা যেতিয়া মই শ্বৰুমটো আৰএল অটোমোবাইল চাপৰ হিৰো শ্বৰুমত আহিলোঁ, মই তাৰে স্বত্বাধিকাৰী হয় আৰু আহি ৰাতিপুৱা মোৰ ষ্টাফে শ্বৰুমটো খুলি পেলাই ভিতৰত গৈ ক'ল, দাদা এনেকা কিবা বস্তু বাহিনীবিলাক উল্টা হৈ আছে। মই তৎপৰকৈ সোমাই দেখিলোঁ যে নহয়, ইয়াতেতো চুৰ সোমোৱা যেন লাগিছে। পিছত চাওঁ যে ওপৰত চিলিংখন ভাঙা আছে, চিলিঙৰ ওপৰত চাওঁ যে টিংখন কাটি পেলাই সোমাইছে। তেতিয়া তৎপৰকৈ মই থানাত জনালোঁ। থানাৰ পৰা পুলিচ আহিলে, ছাৰহঁতে আহিলে, চাই পেলাই মোক চিচিটিভি কেমেৰা আছিল যদিও কেমেৰাটোত মই বহুতখিনি নিৰীক্ষণ কৰি চালোঁ। মানে মেইন যিজন ধৰি লওক কালপিত, যিজনে চুৰ কৰিছে, তেখেতে মানে ভালকৈ চিনি পোৱা নগ'ল। কাৰণ কি মুখত গামোচা বান্ধি হেলমেট পিন্ধি পেলাই চেয়াৰ এখনৰ আঁৰতহে সি গৈ পেলাই ফাৰ্ষ্ট টাইম টিভি কেমেৰাৰ কেবুলবিলাক কাটি দিছে। আৰু এতিয়া শ্বৰুমটোৰ পৰা মই চোৱাৰ ভিতৰত দেখা পালোঁ যে মোৰ লেপটপটো নাই আৰু কেমেৰাৰ মনিটৰ বা কেমেৰাৰ কি এইবিলাক থাকে সেইবিলাক বস্তু নাই। আৰু এনে পাৰ্টছ অলপ উল্টা কৰিছে, কিন্তু কি সঠিকভাৱে নিছে আমি ক'ব নোৱাৰোঁ। এতিয়া চোৱা নাই ভালকৈ, কেছটো মই খুলি চোৱা নাই। অলপ ধৰি লওক কেছত বেছি নাছিল যদি অলপ চলপ পইচা আছিল, সেইটো মই খুলি চোৱা নাই, কিন্তু ড্ৰয়াৰবিলাক চব খোলাই পাইছোঁ। এতিয়া ভিতৰত মই চোৱা নাই। যেতিয়া ছাৰহঁতে গ'ল, এতিয়া যোৱাৰ পিছতহে মই ভালকৈ চালেহে গম পাম যে মোৰ একচুৱেলি হৈছে কি ক্ষতি হৈছে সঠিকভাৱে ক'ব লগা হ'লে। চুৰিটো হ'ল ৰাতিমানতে হৈছে, ৰাতি ধৰি লওক ৩টা-৪টাৰ ভিতৰতে হৈছে। আৰু ঠাইখিনিৰ নাম এতিয়া চাপৰ আৰএল অটোমোবাইল, আপোনাৰ হিৰো শ্বৰুম যিটো আছে তাতে। বাইক থাকিলেও নাই, পাৰ্টছ এইবিলাক অলপ ওলোটা কৰিছে, নকৰা নহয়। আৰু এই লেপটপটো লোৱা বুলি মানে সঠিক, আৰু লেপটপটো নাইয়ে। তাৰপিছত মনিটৰ এইবিলাক নাই, কি হয় আমাৰ কেমেৰাৰ বস্তুখিনি নাই। আৰু ড্ৰয়াৰবিলাক কমপ্লিট খুলিছে, মানে খাতা পত্ৰ এইবিলাক ওলোটা চাইছে। পইচা পাতি বিচাৰিছিল নিশ্চয়, টকা পইচা বিশেষ নাছিল যদিও অলপ চলপটো থাকিবই এখন দোকানত। এইখিনিয়ে আৰু। চাপৰৰ পৰা ললিত কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।